নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো। আজি অসম মহিলা বিশ্ববিদ্যালয়ৰ যি পিজি এডমিশন আছিল 2025 বৰ্ষ সেই বিষয়ে জনাব। ইতিমধ্যে নটিফিকেশন আউট হৈছে, গতিকে আপোনালোকে সবিশেষ এই ভিডিঅ' যোগেদি জানিব পাৰিব কেনেকৈ অনলাইন আবেদন কৰিব বা কি কোৰ্ছ আছে সকলো তথ্য মই আপোনালোকক জনাই দিম। গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। ইয়াত কোৱা আছে কি কোৰ্ছ দিয়া আছে। MA সাইকোলজি, কম্পিউটাৰ এপ্লিকেশ্যন, Master of Fashion Technology, Library, Information Science, Mass Communication, Assamese, English, Cultural Studies, Economics, Education, Political Science, Sociology, MBA X, তাৰপিছত MTTM, PGDCA আৰু BPDA। টোটেল 17টা কোৰ্ছৰ কাৰণে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব, অৰ্থাৎ আপোনালোকৰ এটা এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব। বেচেলৰ ফিজিঅ'থেৰাপি আৰু PG প্ৰগ্ৰামৰ কাৰণে আপোনালোকৰ এটা এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব, যাক কোৱা হয় AWUET, অৰ্থাৎ আসাম ওমেন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট 2025। ইয়াত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চালে আপোনালোকে দেখিব, ইয়াত MBA কাৰণে আপোনালোকৰ 50% লাগিব। আপোনালোকৰ ডিগ্ৰীত 50% হ'লে হ'ব, হয়তো জেনেৰেলৰ কাৰণে 50%, কিন্তু আপোনালোকৰ SC ST OBC কাৰণে ৰিলেক্সেশ্যন থাকিব 5%। তেনেকৈ MCA কাৰণেও চেমেই হয়। বেচেলৰ কম্পিউটাৰ লাগিব, আপোনালোকৰ কম্পিউটাৰ থাকিব লাগিব, বেচেলৰ ডিগ্ৰীত থাকিব লাগিব, তেতিয়া আপোনালোকে মাষ্টাৰ MCA কৰিব পাৰিব। গতিকে আপোনালোকৰ বেচেলত আপোনালোকৰ থাকিব লাগিব, তাতো 50% আৰু 5% ৰিলেক্সেশ্যন দিয়া হ'ব SC ST OBC কাৰণে। MTTMৰ কাৰণে 45%, জেনেৰেলৰ কাৰণে আৰু SC ST কাৰণে 40% হ'লেও হ'ব, 5% সবেই ৰিলেক্সেশ্যন পাব। বাকী কোৰ্ছবোৰ চালে আছামিজত PG পঢ়িবলৈ হ'লে আছামিজতে মেজৰ থাকিব লাগিব, 45% বুলি কৈছে। হয়তো ইয়াত জেনেৰেল আৰু SC ST কাৰণে ৰিলেক্সেশ্যন থাকিব পাৰে SC ST কাৰণে, কিন্তু জেনেৰেলৰ কাৰণে 45 হ'বই লাগিব, মিনিমাম 45। তেনেকৈ আপোনালোকৰ ইকনমিক্স, এডুকেশ্যন, ইংলিছ, মাছ কম, জাৰ্নেলিজিম চবৰে কাৰণে 45%। আৰু এডুকেশ্যন, ইংলিছ, ইকনমিক্স এইকেইটা ফিল্ডত আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব, অৰ্থাৎ এডুকেশ্যন ল'লে এডুকেশ্যনেই আপোনালোকৰ মেজৰ থাকিব লাগিব। কিন্তু মাছ কমৰ কাৰণে আপোনালোকৰ তেনেকুৱা ধৰণৰ কোনো কথা নাই, আপোনালোকে যিকোনো ফিল্ডত হ'লেই হ'ল। পলিটিকেল চায়েন্সতো আপোনালোকৰ মেজৰ থাকিব লাগিব গ্ৰেজুৱেশ্যনত, তেতিয়াহে পলিটিকেল চায়েন্সৰ এক্সাম দিব পাৰিব। ছ'চিয়লজিটো তেনেকৈ আপোনালোকে দিব পাৰিব, তথাপিও আপোনালোকে ছ'চিয়লজি মেজৰ নাথাকিলেও বেলেগ ডিচিপ্লিন হ'লেও আপোনালোকে এই এক্সাম দিব পাৰিব, এই এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। তেনেকৈ বেচেলৰ ফিজিঅ'থেৰাপিৰ কাৰণে আপোনালোকৰ ক্লাছ 12ৰ 50%, এগ্ৰিগেট ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত 50% হ'ব লাগিব। PGDCA কৰিব পাৰে। তাৰপিছত আপোনালোকৰ এডমিশ্যন চিডিউলটো উল্লেখ কৰিছে। ইয়াত আপোনালোকৰ যি অনলাইন আবেদন সেয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। 10 মে'ৰ পৰা 30 জুনলৈকে আপোনালোকৰ অনলাইন আবেদন চলিব। 10 মে'ৰ পৰা 30 জুনলৈকে মনত ৰাখিব, 10 মে'ৰ পৰা আৰম্ভ হৈ গৈছে। কেনেকৈ অনলাইন আবেদন কৰিব সেইটো মই আপোনালোকক দেখুৱাই দিম, ষ্টেপ বাই ষ্টেপ প্ৰচেছটো দেখুৱাই দিম। আপোনালোকে ইয়াৰ পিছৰ ভিডিঅ'টোতে দেখিব, ইয়াৰ পিছৰ ভিডিঅ'টোতে মই অনলাইন আবেদন কেনেকৈ কৰিব সেইটো দেখুৱাই দিম। তাৰপিছত যিসকল কেণ্ডিডেটক একচেপ্ট কৰা হ'ব, অৰ্থাৎ এণ্ট্ৰেন্স এক্সামৰ কাৰণে কোন এলিজিবল হ'ল তেওঁলোকৰ লিষ্ট প্ৰকাশ পাব 3 জুলাইত। তাৰপিছত টেণ্টেটিভ এক্সাম ডেট এটা কৈছে, সেইটো হৈছে 13 জুলাইত। 13 জুলাইত হয়তো আপোনালোকৰ এণ্ট্ৰেন্স এক্সামটো হ'ব বা নহ'বও পাৰে, কিন্তু তেওঁলোকে ডেটটো উল্লেখ কৰিছে। 3 তাৰিখে আপোনালোকে যিখন লিষ্ট পাব সেইখনতে পাই যাব, আপুনি এণ্ট্ৰেন্স এক্সাম দিব পাৰিব নে নোৱাৰে। অকল ইয়াত ফিমেলৰ কাৰণেহে গম পায়, আসাম ওমেন ইউনিভাৰ্চিটি অকল ফিমেলৰ কাৰণে এণ্ট্ৰি আছে, অৰ্থাৎ ফিমেল কেণ্ডিডেটহে এলিজিবল হ'ব এডমিশ্যন ল'বৰ কাৰণে। তাৰপিছত আপোনালোকে অনলাইন আবেদনৰ কাৰণে admission.awu.ac.in যাব লাগিব, তাত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। গতিকে আপোনালোকে এইখনে নটিফিকেশ্যন আছিলে আসাম ওমেন ইউনিভাৰ্চিটি, গতিকে অনলাইন আবেদন আপোনালোকে এতিয়াৰ পৰা কৰিব পাৰিব।